দুলুমণি আছে নমস্কাৰ নমস্কাৰ দাদা জুবিন চৰ্চা জুবিন বুলি ক'লে কি ভাবটো আহে ভয় লগা মানুহ I don't care you নে মৰম লগা মানুহ একচুৱেলি জুবিন দা আপুনিও জানে জুবিন দা মানে কি কৰে গান গায় সিমানখিনিতে আমি একচুৱেলি সীমাবদ্ধতা আছিলে যেতিয়ালৈকে আমাৰ জুবিন চৰ্চা নামৰ যিটো কৰ্মশালা একক অনুষ্ঠান একক তেতিয়ালৈকে আমাৰ মাজলৈ অহা নাছিলে কিন্তু এটা কথা ক'ব লাগিব আজি মই মৃণাল কান্তি ছাৰৰ তাতে হয়তো বহুত পুৰণা ষ্টুডেণ্ট গোটেই ষ্টুডেণ্টখিনিৰ মাজত আমি অসম জীয়ৰীৰ পৰা আছোঁ অসম জীয়ৰী নামৰ বেণ্ড এটা আছিলে তেতিয়াৰ পৰা সাগৰিকা বৌ বাৰিচান দা মৃণাল দা আৰু বহুকেইজনী আছিলে হয়তো আমাৰ মাজত আজি নাই সেইকেইজনী তাৰপিছত লাহে লাহে আমি আৰম্ভ কৰিলোঁ বৌ ক'লে এনেকৈ আহিব লাগিব জুবিন চৰ্চা তেতিয়া মোৰ মনত আছে যদি মোৰ ভুল হোৱা নাই আমি প্ৰাগজ্যোতিষ কলেজৰ অডিটৰিয়ামত আমি প্ৰথমবাৰ গ্ৰীষ্মকালীন কৰ্মশালা কেনেকুৱা গৰম কিন্তু বৰ্তমানৰ যিখিনি ল'ৰা ছোৱালী আহিব আমাতকৈ তলৰ বয়সৰ কথা কৈছোঁ তাহাঁতে হয়তো এতিয়া জ্যোতি চিত্ৰবনত কৰিব ভাল এটা পৰিৱেশত খুব ধুনীয়া কিন্তু আমি এবাৰ যেতিয়া আমি জড়িত হৈছোঁ এই অনুষ্ঠানটোত মই আজিও কওঁ প্ৰত্যেকবাৰে তেওঁলোক আহিব লাগিব গান শিকিবৰ কাৰণে নহয় গান আপোনালোকে চবতে শিকিব হয়তো গাঁৱে ভূঞে বৰপেটা কওক পাঠশালা কওক আৰু মোৰ ঘৰ ছয়গাঁৱৰো হ'ব পাৰে এবাৰ যেতিয়া জইন হ'ব মই যোৱাবাৰো লগ পাইছোঁ বৰিহাটৰ মিৰ্জাৰ তো মই আচৰিত হৈছোঁ তুমি আহিছা ইয়ালৈ তো কেনেকৈ নাই বা তুমি কেতিয়াও নক'লে জুবিন আৰু মই নাজানো যে মোৰ অঞ্চলৰ ল'ৰা ছোৱালী ইয়াতে আহিছে তো আপুনি গমেই পাইছে তাতকৈ আৰু বেছি একো নালাগে যদি এবাৰ জড়িত হৈছোঁ এৰিব নোৱাৰিম আৰু জুবিনদাৰ গান গাব লাগিব ঠিক আছে গাবলৈ কোৱা নাই জুবিনদাৰ লগত গান কৰাৰ মানে সেয়া গান গোৱাৰ পৰাই মানে সৌভাগ্য কেতিয়া হ'ব ভাবিয়ে আছোঁ যোৱাবাৰ এটা গান কৰিলোঁ অনুপম শইকীয়াই ধৰক লিৰিক্সটো কৰিলে নেক্সটটো মৃণালদাই কৰিব নেক্সটটো হোৱাগৈ নাই কিন্তু সেইটো বাদ দি তথাপিও মোৰ মনত আছে যিটো আমি প্ৰথম কৰ্মশালাত আমি গানটো আৱৰাইছিলোঁ তাতে কিন্তু আমাৰ মেক্সিমাম আমি পুৰণা ষ্টুডেণ্টখিনি আছিলোঁ তেতিয়ালৈকে হয়তো আপোনাৰ দৰে আমি প্ৰচাৰ সম্পাদকো পোৱা নাছিলোঁ চ' গতিকে নিশ্চয় আমি সেই গানটোৱে গাম মই আজি জোনাক কলা জাৰৰ নিশা মোৰ থৈ হেতা হেতেলিত গনি গনি আঙুলি মূৰত আছে কিমান চকুৰ পানী সুখৰ চিকুণ মণি মই ভাগৰা নাই জীৱন হেৰুৱা নাই ধন্যবাদ মানে যিমান দীঘল হ'লেও জুবিন চৰ্চা চলি গৈ থাকিলে ভাল লাগে ন মানে মানুহজন চৰ্চাৰ বিষয়ে দেই